হাই মই দিগন্ত ভাৰতী এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে এনবি নিউজৰ উদ্যোগত আহি আছে এক মেগা ৰিয়েলিটি সংগীতৰ কণ্ঠশিল্পীৰ সকলৰ বাবে এটা সুবৰ্ণ সুযোগ এইটো হল অসম কণ্ঠ ইয়াত ভাগ ল'ব পাৰিব আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কণ্ঠশিল্পীসকলে শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে এই ৰিয়েলিটি শ্ব'ত মই থাকিম আহক এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ মই আছোঁ আপোনালোকক উঠাব অসম কণ্ঠ মই অসম কণ্ঠ হমে অসম কণ্ঠ হাই মই দিগন্ত ভাৰতী এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে এনবি নিউজৰ উদ্যোগত আহি আছে এক মেগা ৰিয়েলিটি সংগীতৰ কণ্ঠশিল্পীৰ সকলৰ বাবে এটা সুবৰ্ণ সুযোগ এইটো হল অসম কণ্ঠ ইয়াত ভাগ ল'ব পাৰিব আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কণ্ঠশিল্পীসকলে শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে এই ৰিয়েলিটি শ্ব'ত মই থাকিম আহক এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ মই আছোঁ আপোনালোকক উঠাব অসম কণ্ঠ মই অসম কণ্ঠ হমে অসম কণ্ঠ হাই মই দিগন্ত ভাৰতী এটি ভাল খবৰ নতুন প্ৰতিভাৰ কাৰণে আৰু সংগীত প্ৰেমীৰ কাৰণে এনবি নিউজৰ উদ্যোগত আহি আছে এক মেগা ৰিয়েলিটি সংগীতৰ কণ্ঠশিল্পীৰ সকলৰ বাবে এটা সুবৰ্ণ সুযোগ এইটো হল অসম কণ্ঠ ইয়াত ভাগ ল'ব পাৰিব আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কণ্ঠশিল্পীসকলে শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে এই ৰিয়েলিটি শ্ব'ত মই থাকিম আহক এটি সুবৰ্ণ সুযোগ আটাই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰক আটাই মিলি আমি এই মেগা ৰিয়েলিটি ইভেণ্টটোক অসম কণ্ঠক সাফল্যমণ্ডিত কৰোঁ মই আছোঁ আপোনালোকক উঠাব অসম কণ্ঠ মই অসম কণ্ঠ হমে অসম কণ্ঠ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।